তুইদু ৰামধেনু আজি লেসন 12 জাতীয় বিদ্যালয় কোর্সৰ যিখন ইংলিশ আছে দ্য ব্লেক পাৰ্ল চেপ্টাৰ 2 অলৰেডি পাৰ্ট 3 তিনিটা ভিডিঅ' ক্লাছ দিয়া হৈছে আজি পাৰ্ট 4 হ'ব 4 নম্বৰ পাৰ্টটো আমি চাওঁ পেজ নম্বৰ 67 in November 1969 in November 1969 Pele scored his 1000th goal in all competitions. Pele জীৱনত খেলি থকা জীৱনত যিমান বিলাক ম্যাচ খেলিছে প্ৰতিযোগিতা খেলিছে ফুটবলৰ 1969 চনৰ সেই সময়ছোৱাত নৱেম্বৰ মাহত এখন ম্যাচত পেলেৰ 1000 নম্বৰ গোলটো সম্পূৰ্ণ হৈছে টোটেল খেলা জীৱনত পেলেৰ গোল যেটো স্কোৰিং ৰেকৰ্ড হেতু 1000 গোলটো সম্পূৰ্ণ হৈছে 1000টা গোল দিছে যিমানটা খেল খেলিছে টোটেল কৰি কিনে 1000টা গোল সম্পূৰ্ণ হৈছে নৱেম্বৰ মাহত 1969 The goal was popularly called আৰু হেই যে 1000 গোল দিবলৈ যে সক্ষম হল টোটেল ইন হিজ লাইফ হেই 1000 গোলক একেলগে এটা নাম দিছে ও মিলেসিমো যাৰ অৰ্থ হৈছে মিনিং দা 1000 ও মিলেসিমোৰ অৰ্থটোৱে হৈছে 1000 বা 1000 বুজায় It occurred in the match against Vasco da Gama at the Maracana Stadium পেলে যে 1000 নম্বৰ গোলটো কৰিবলৈ যে সক্ষম হৈছিল এইখন এখন ম্যাচত এই ঘটনাটো হৈছিল ভাস্কো দা গামা নামৰ যেটো দল তাৰে এগেইনষ্টত ম্যাচ হৈছিল প্ৰতিযোগিতা মাৰাকানা ষ্টেডিয়ামত হৈছিল আৰু তাতে পেলে 1000 নম্বৰ গোলটো কৰিবলৈ সক্ষম হয় আৰু তেতিয়া এটা ৰেকৰ্ড হয় ও মিলেসিমো বুলি নাম দিয়া হয় যাৰ নাম 1000 Pele scored it from a penalty kick. আরে 1000 নম্বৰ গোলটো হোৱাতে লাষ্ট গোলটো যেটো গোলৰ কাৰণে 1000 গোলটোৰ কিতাপটো লাভ কৰিবলৈ পাইছে যেটো গ্লোৰি সন্মান যে লাভ কৰিব সেই শেষৰ গোলটো তেওঁ পেনাল্টি কিকত দিছে পেনাল্টি মানে কি বিৰোধী দলৰ কোনোবা খেলুৱৈয়ে যদি কিবা ফাউল কৰে তেতিয়া গোল পোষ্টৰ আগৰ পৰা এটা কিক মাৰিব দিয়ে যে অনলি কি থাকিব গোলকিপাৰজন থাকিব আৰু এগেইনষ্ট দলৰ প্লেয়াৰ এজনে সেই গোল পোষ্টত গোল দিয়াৰ কাৰণে ট্ৰাই কৰিব গোল দিয়া এটা চান্স পায় গোল্ডেন চান্স হেতুকে কোৱা হয় পেনাল্টি কিক আৰু সেই গোলটো দিছে পেনাল্টি কিকত এটো আসলে ইতিহাস ৰৈ গল নাম ডিউৰিং হিজ কেৰিয়াৰ তেওঁৰ কৰ্ম জীৱনত খেলৰ জীৱনত কি কৰিছে পেলে স্কোৰ্ড 1280 তেওঁ যেতিয়ালৈকে অৱসৰ লোৱা নাই সেই মুহূৰ্তলৈকে অৱসৰ নোলোৱা পৰ্যন্ত তেওঁ ফুটবল খেলত টোটেল মুঠ 1280টা গোল কৰিবলৈ সক্ষম হৈছে কেৰিয়াৰত কিমানখন ম্যাচ খেলিছিল টোটেল হি টুক ৰিটায়াৰমেন্ট ফ্ৰম দা গেম ইন 1974 সো 1974 পেলে নামৰ এই খেলুৱৈজনে খেল জগতৰ পৰা ফুটবল খেলৰ পৰা অৱসৰ লৈছে বাট ইন দা ফলোইং ইয়াৰ কিন্তু অৱসৰ ললো অনাগত বছৰত পিছৰ বছৰ কেইটাত কি কৰিলে তেওঁ হি সাইনড এ কন্ট্ৰাক্ট এক চুক্তিত তেওঁ স্বাক্ষৰ কৰিলে কি চুক্তি আছিল এটো উইথ দা নিউয়ৰ্ক কসমছ সেই সময়ত আমেৰিকাৰ নিউয়ৰ্ক কসমছ বুলি এটা ফুটবল দল আছিল তাতে 3 বছৰৰ কাৰণে ফৰ 3 ইয়াৰ্স তাতে 3 বছৰৰ কাৰণে তেওঁ স্বাক্ষৰ কৰিলে চুক্তিত স্বাক্ষৰ কৰিলে আৰু সেই দলটোক তেওঁ এটা সময়ত লিডিং কৰি লৈ গল কলৈ টু প্লে ইন দা নৰ্থ আমেৰিকান সকাৰ লীগ আৰু কসমছ দলৰ পৰাই তেওঁ তাতে নৰ্থ আমেৰিকান সকাৰ লীগ NASL বুলি ইন শৰ্ট নৰ্থ আমেৰিকান সকাৰ লীগ বুলি ইয়াৰ হৈ তেওঁ এতিয়া খেলা খেলিব 3টা বছৰ 3 ইয়াৰ্স এওঁলোকক শিকাবও নিজেও খেলিব হি লেড দা কসমছ এই কসমছ দলটোকে তেওঁ লৈ গল কলৈ টু দা 1977 চনৰ সেই পৰ্যায়লৈকে NASL যাৰ নাম আমি NASL বুলি জানো নৰ্থ আমেৰিকান সকাৰ লীগ চেম্পিয়নশ্বিপ এই চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ কাৰণে লৈ গল আৰু চেম্পিয়নো হল
ইন ইজ থাৰ্ড এণ্ড ফাইনেল ছেছন তৃতীয় আৰু শেষৰটো ছেছনত সময়ত তেওঁ এই সময়খিনি লৈ গ'ল 3 ইয়াৰ্ছৰ 3 বছৰৰ যেতিয়া সম্পূৰ্ণ হ'ব ঠিক সেই সময়লৈকে কসমছ দলৰ পৰা যায় NASL চেম্পিয়নশ্বিপ ল'বলৈ সক্ষম হৈ গ'ল তেওঁৰ নেতৃত্বত আণ্ডাৰ হিজ লিডাৰশ্বিপ বা তেওঁৰ গাইডলাইনত হিজ এপিয়াৰেঞ্চ ইন NASL নৰ্থ আমেৰিকান ছুপাৰ লীগত তেওঁ যেতিয়াৰ পৰা উপস্থিত হয় স্বাক্ষৰ কৰে মেড ছকাৰ পপুলাৰ তেতিয়াই আমেৰিকাত ফুটবলৰ জনপ্ৰিয়তাটো লৈ আহে তেওঁ এমং দ্য আমেৰিকানছ আমেৰিকাৰ লোকসকলৰ মাজত ফুটবলৰ পপুলাৰিটি আনিবলৈ সক্ষম হয় এক্সপ্লেইনিং হোৱাই হি হেড প্লেইড ইন NASL আফটাৰ হিজ ৰিটায়াৰমেণ্ট অৱসৰ পোৱাৰ পিছত তেওঁ নৰ্থ আমেৰিকান ছুপাৰ লীগৰ হৈ কিয় খেলা খেলিছে বুলি প্ৰশ্ন কৰাত তেওঁ কি বুলি ৰিপ্লাই কৰিলে পেলে ৰিমাৰ্ক তেওঁ মন্তব্য দিলে যে কি বুলি দিলে হি ডিড ইট যে তেওঁ যে ইয়াত চুক্তি হ'ল নৰ্থ আমেৰিকান ছুপাৰ লীগৰ হৈ তেওঁ যে খেলিলে নট ফৰ মানি টকা পইচাৰ কাৰণে নহয় টকা পইচাটো তেওঁ অভাৱ নাই এজন ইণ্টাৰনেশ্যনেল ফুটবল খেলুৱৈ নট ফৰ মানি যে টকা উপাৰ্জনৰ কাৰণে নহয় তেওঁ জনালে বাট টু মেক ছকাৰ ট্ৰুলি পপুলাৰ ইন দ্য ইউনাইটেড ষ্টেটছ আমেৰিকাত ফুটবল খেলৰ জনপ্ৰিয়তা যিটো পপুলাৰিটিটো বৃদ্ধি কৰাৰ উদ্দেশ্যেহে তেওঁ যোগদান কৰিছিল আৰু নৰ্থ আমেৰিকান ছুপাৰ লীগ নামৰ দলটোত তেওঁ খেলিছিল ইয়াৰ একমাত্ৰ উদ্দেশ্য আছিল পইচা উপাৰ্জন কৰাৰ কাৰণে নহয় কিন্তু যে ফুটবলৰ জনপ্ৰিয়তা হাউ টু মেক ফুটবল প্লেয়িং এটমছফিয়াৰ ফুটবল প্লেয়িঙৰ এটমছফিয়াৰ স্পৰ্টছমেনশ্বিপ স্পিৰিটটো কেনেকৈ আনিব ফুটবলৰ প্ৰতি সেইটোৰ কাৰণেহে তেওঁ তাৰমানে নৰ্থ আমেৰিকান ছুপাৰ লীগক লিডিং কৰিছে অৱসৰ হোৱাৰ পিছত চ' এইখিনিলৈকে থাকিল আমাৰ চতুৰ্থ ভিডিঅ' ক্লাছ ইয়াৰ পিছত পঞ্চম ভিডিঅ'ত বাকী আমি 5 মিনিট বা 6 মিনিটৰ ভিডিঅ' ক্লাছতে দিয়া যাব ঠিকে আছে আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ল'লে হ'ল তেতিয়া ভিডিঅ'বিলাক নিজে নিজে পাব